মহগোৱালৰ পৰা আহি আজি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত আছে। যে তেখেত ক্লাছ 9ত ড্ৰপ আউট হৈছিল। দুখীয়া ঘৰৰ ল'ৰা, পঢ়াৰ সুযোগ সুবিধা নাই, পৰিৱেশ অৰ্থনৈতিক পৰিৱেশ বেয়া, গতিকে 9ত তেওঁ বিদ্যালয় ত্যাগ কৰিলে। আৰু বিদ্যালয় ত্যাগ কৰাৰ আৰু এটা কাৰণ আছিলে, তেতিয়াৰ দিনত 3 ইউনিফৰ্ম নাছিল। গতিকে তেওঁৰ পিন্ধিবলৈ হাফ পেণ্ট এটা আছে, গেঞ্জি এটা আছে, চোলা নাই, পিন্ধিবলৈ চোলা নাই। এইবিলাক বিভিন্ন কাৰণত তেওঁ ক্লাছ 9ত ড্ৰপ আউট হৈ মহগোৱাল হ'ল। প্ৰায় 3 মাহ পাছত বিদ্যালয়ৰ প্ৰধান শিক্ষকে ক'লে, নাৰায়ণ ক'ত গ'ল? নাৰায়ণক বিচাৰি আন। স্কুলৰ চকীদাৰজনক পঠাই দিলে নাৰায়ণৰ ঘৰলৈ, আৰু নাৰায়ণৰ ঘৰত গৈ ক'লে ছাৰে মাতিছে। অৰ্থাৎ সেই স্কুল ড্ৰপ আউট মহগোৱালজনক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু চকীদাৰে পুনৰ বিদ্যালয়লৈ ঘূৰাই লৈ আনে। আৰু এটা এতিয়া সমস্যাটো হ'ল, এটা চোলা লাগে, চাৰ্ট এটা লাগে স্কুলত। গতিকে এইটো বজাৰৰ পৰা এটা ছেকেণ্ড হেণ্ড চাৰ্ট বিচাৰি অনা হ'ল, যিটো অলপ টাইট হ'ল, কি কয় সৰু হ'ল, অলপমান চাইজত ডাঙৰ। পেণ্ট এটা আনিলে, সেইটো আকৌ সৰু হ'ল। যি কি নহওক, যোৰা টাপলি মাৰি সেই পোচাকযোৰ ৰেডি কৰি তেওঁ আকৌ বিদ্যালয়লৈ গ'ল। পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী এবাৰ ফেইল কৰিলে। তাৰপাছত তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, ডিগ্ৰীত এডমিশ্যন ল'লে। আৰু নাৰায়ণ কোঁৱৰে মোক জনাইছে যে মোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত মই পিছলৈ ঘূৰি চোৱা নাই। তেওঁ গুৱাহাটী ইউনিভাৰ্চিটি পালেহি, তেওঁ MA পাছ কৰিলে, কলেজত বি-বৰুৱাত কেইদিনমান চাকৰি কৰিলে ঠিকাভিত্তিক, আনন্দৰাম ঢেকিয়াল ফুকন কলেজত চাকৰি কৰিলে নগাঁৱৰ, বেলেগ খালী পদৰ বিপৰীতে কণ্ট্ৰেকচুৱেল। আৰু এনেকৈ কেইটামান পইচা যোগাৰ কৰি তেখেত গুচি গ'ল দিল্লী UPSCৰ কোচিং কৰিবলৈ। আৰু দিল্লীত UPSCত তেওঁ কোচিং কৰি 1 বছৰ কোচিং কৰি ঘূৰি আহিল। ৰেগুলাৰ এছিষ্টেণ্ট প্ৰফেচৰৰ চাকৰি পালে নগাঁও কলেজত। আৰু তাৰ পাছত তেখেতে UPSC দিলে, তেখেতে UPSC পাছ কৰি IAS বিষয়া হ'ল। হাতচাপৰি এটা পাওঁ। কেনেকে এজন ড্ৰপ আউট, যি ড্ৰপ আউট হৈ মহগোৱাল হৈছিল, মহগোৱালৰ পৰা আহি আজি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত আছে।